কৰা হৈছে ৰাণু ফুকন হেড টিচাৰ হাপেখাতি ব্লক LP স্কুল। তেখেত এক বহুমুখী প্ৰতিভাৰ শিক্ষয়িত্ৰী। বহুখিনি সাহিত্য তেখেতে নিজে সৃষ্টি কৰিছে আৰু তেখেতে বিদ্যালয়খনৰ এটা হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে গাৰ্জেন এণ্ড এলুমনাই তেওঁলোকক অভিভাৱক আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী তেওঁলোকক মোবিলাইজ কৰি বিদ্যালয়খনৰ উন্নয়নত তেখেতে নেতৃত্ব দিছে। যি আছে এতিয়াই কৰি দিলে এই 10-15 বছৰে যি আছে কাইলৈ 17 বছৰ এদিন মালা তাৰপিছত মাংস খাব নোৱাৰে যাতেই না। প্ৰধান শিক্ষয়িত্ৰী শিৱসাগৰ জিলা শিক্ষা প্ৰশাসনৰ তৰফৰ পৰা তেওঁ কৃতি শিক্ষক পাবলৈ সক্ষম হোৱাৰ পাছত 2023 বৰ্ষত অসম চৰকাৰৰ দ্বাৰা যি কৃতি শিক্ষক বঁটা প্ৰদান কৰে সেই বঁটা পাবলৈ সক্ষম হৈ আমাৰ চৰাইদেউলৈ গৌৰৱ কঢ়িয়াই অনা বৰ্তমান হাতেখাতি উন্নয়নৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ আছে ৰাণু ফুকন বাইদেউ। ৰাণু ফুকন বাইদেউক আমি আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে এটি স্মাৰক আৰু আমি এখনি সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰিম। গতিকে এখনি ফুলাম গামোচা এটি স্মাৰক প্ৰদান কৰিবৰ কাৰণে আদৰণীয় সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। আমি স্মাৰকপত্ৰখন পাঠ কৰিব বিচাৰিছোঁ। চৰাইদেউ জিলা প্ৰাথমিক শিক্ষক সন্মিলন স্থাপিত 1989 চন। কাৰ্যালয় শিক্ষক ভৱন সোণাৰী চৰাইদেউ অসম। সভাপতি দীননাথ পানী, সভাপতি ৰতন গগৈ, সাধাৰণ সম্পাদক চৰাইদেউ জিলা প্ৰাথমিক শিক্ষক সন্মিলনী। গতিকে এই সম্বৰ্ধনা পত্ৰখন আমি তেখেতক প্ৰদান কৰিব বিচাৰিছোঁ। প্ৰথমবাৰৰ আমাৰ বিদ্যালয়ত প্ৰাইভেট হৈ দিছেহি। সেয়েহে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা মাতৃত্বৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা এই গ্ৰীষ্ম আদৰণি জনাবৰ বাবে প্ৰথমেই আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ফালৰ পৰা এই ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা তাৰপিছত শিক্ষক তাৰপিছতে আমাৰ পৰিচালনা সমিতি, মাতৃগোট আৰু অভিভাৱকৰ হৈ অঞ্জলি বাইদেউক আগবঢ়াই নিবৰ কাৰণে গামোচা সন্মুখ জনালোঁ। তাৰপিছত আমি তালে নি ল'ৰা ছোৱালীকেইটা চেটিং কৰি দিওঁ। অনুৰোধ জনাইছোঁ।
বাইদেউ আজি প্ৰকাশ পোৱাৰ কাৰণে আমাৰ সকলো সুবিধা আমাৰ কাৰণে বাইদেউ আমি পোৱাৰ কাৰণে বাইদেউ ৰাষ্ট্ৰীয় সাহিত্য জ্যোতি বঁটা প্ৰাপ্ত 2022 চনত লগতে দীপদৰ্শন বঁটা 2021 চনত মেঘমল্লাৰ বঁটা 2020 চনত দীপবৰাই সাহিত্য বঁটা 2021 চনত প্ৰাপ্ত তথা অসম সাহিত্য সভাৰ আজীৱন সদস্য ৰাণু ফুকন বাইদেউ আমাৰ মাজত আছে তেখেতক মঞ্চলৈ আহিলে প্ৰথমে মই সুনীল গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু বাইদেউ এখনি সুনাম গামোচা আৰু এটি মুভমেণ্টে মৰণৰ শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে উদযাপন সমিতিৰ বিষয়বিলাকক অনুৰোধ জনাইছোঁ। মই মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। আজি মঞ্চৰ এই বিদ্যালয়ৰ অধ্যক্ষ ৰবীন বৰুৱা ছাৰক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে মই ৰবীন বৰুৱা ছাৰক বক্তব্য আগবঢ়াবৰ কাৰণে মই ৰাণু ফুকন বাইদেউক মাইক্ৰফোনটো আগবঢ়াইছোঁ। স্থানীয় জ্যোতিকলা শাখা সাহিত্য সভাৰ সভাপতিয়ে উন্নয়ন খণ্ড বিষয়া মহোদয় ফাটাকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উপলক্ষে আয়োজন কৰা অনুষ্ঠানৰ য'ত বহুতো শিল্পী উপস্থিত আছিল। আপোনালোকে আগলৈ গম পাই গৈ থাকিব বলক ভিডিঅ'টোলৈ। আৰু এয়া হৈছে প্ৰথম দিনৰ কাৰ্যসূচী য'ত মোৰ মাক সম্বৰ্ধনা জনোৱা হৈছিল। ৰাণু ফুকন বাইদেউক আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি বাইদেউ আহি পাইছেহি আৰু বাইদেউ এগৰাকী বিশিষ্ট লেখিকা। তেখেতে ইতিমধ্যেই কেইবাখনি গ্ৰন্থ প্ৰকাশ কৰিছে। আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ লগতে আমি ৰাণু ফুকন বাইদেউক আমাৰ মহাবিদ্যালয় হৈ এটি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। গতিকে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে মই কল্যাণজ্যোতি খনিকৰ অনুৰোধ জনাইছোঁ। এয়া ৰাণু ফুকন বাইদেউ আৰু তেখেতক আমি আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ হৈ এটি বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ শ্ৰদ্ধাৰ কমল গগৈ ছাৰৰ প্ৰয়াত কমল গগৈ ছাৰৰ প্ৰতি আমি গঢ়াৰ শ্ৰদ্ধা আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। প্ৰথম দিনৰ কাৰ্যসূচী বহুত দীঘলীয়া আছিল আৰু মোৰ বহুত ভাল লাগিছিল যে মোৰ পিতৃ মাতৃ দুয়োকে তেওঁলোকে যথেষ্ট সন্মান প্ৰদৰ্শন কৰিছিল। আৰু ৰাণু মোৰ নিজৰ ভণ্টিৰ দৰে আৰু তেওঁৰ মানুহজন আছিল অতি কষ্ট কৰি কৰিব পৰা আমাৰ বিদ্যালয়ত তেওঁ প্ৰতিষ্ঠা কৰি থৈ গ'ল। তেওঁ জীয়াই থাকিলেহেঁতেন কিমান আনন্দ লাগিলেহেঁতেন সেইটো আমি বুজি পাইছোঁ বাৰু। তেওঁ নিজেও বুজি পাইছে সেইটো কথা। গতিকে আমি আজি ইমান আনন্দিত হৈছোঁ যে আমাৰ চৰাইদেউ জেগাৰ এইডোখৰ জেগাৰ পৰা ভোগ কৰোঁ ৰাণু ফুকনে প্ৰথম নেকি ৰাজ্যিক বিদ্যালয়খনক মই এটা গতি দিব পাৰিছোঁ আৰু সেই গতি স্বীকৃতি হিচাপে মই এই স্বীকৃতি পাইছোঁ, যাৰ কাৰণে আপোনালোকেও মোক আজি এটা ডাঙৰ সন্মান প্ৰদৰ্শন কৰি আপোনালোকে মোক অদূৰ ভৱিষ্যতে শিক্ষানুষ্ঠানখনৰে হওক বা ফাটাকাটি অঞ্চলবাসীৰ কাৰণেই হওক কাম কৰি যোৱাৰ এটা প্ৰেৰণা যোগায়। কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে কম গুণী নহয়, সকলোৱে তিনিদিনীয়া আছিল আৰু তাৰে এদিন আমাৰ মাক নিৰ্দিষ্ট বক্তা হিচাপে মাতিছিল। মাৰ অকণমান ভাষণ মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। য'ত কিবা এটা আটক ধুনীয়া সাজ পোছাক পিন্ধি যিটো
প্ৰদৰ্শন কৰিবৰ কাৰণে আমি অপ্ৰাণ চেষ্টা কৰি আহিছোঁ সেই বৈশিষ্ট্য আগতে নাছিল মই যদি কওঁ আজিৰ পৰা 50 বছৰ আগৰ যি বিহু আছিল আমি যি বিহু কৰিছিলোঁ সেই বিহুত মুগাৰ সাজ পিন্ধিব লাগিবই বুলি কোনো ধৰণৰ মানে সাহিত্য সংস্কৃতিৰ পথাৰখনত ৰাণু বাইদেৱে নৱ সৃষ্টিৰ বাৰ্তাৰে তেখেতৰ বিদ্যান চিন্তাচোতত অনুধাত হয় মগজুৰলে শোষণ অনেক সংলাপ তথা সাহিত্যৰ জগতি তেখেত আমাৰ মঞ্চখনৰ ৰদৰে ফুল সাহিত্য জগতখনলৈ তেখেতে আগবঢ়োৱা অৱদানবোৰৰ ভিতৰত লক্ষ্য কৰিলে দেখা যায় তেখেতে লিখা খোজৰ দাগে দাগে বকুল মালতী ফুলে উপন্যাস কোনো খেদ নাই জোনাকৰ গান এয়া তেখেতৰ গল্পপুথি বতাহৰ ছবি জীৱনৰ ৰঙীন লহমা মন গহনত ছায়া ছবি আদি তেখেতৰ উল্লেখযোগ্য কবিতা পুথি তাৰোপৰি তেখেত সাপে খাইটি লেখিকা সন্থাৰ কাৰ্যকৰী সভানেত্ৰী সাহিত্য সভাৰ আজীৱন সদস্য বৰ্তমান তেখেত দিগবলয় সাহিত্য চৰাত বতাহৰ চিঠি নামেৰে এটি সুন্দৰ শিতান চলাই আহিছে এনে সাহিত্যৰ জুতি আমাৰ মাজত পাই আমি খুবেই আনন্দিত উৎসাহিত আৰু তেখেতলৈ দিগবলয়ৰ সৰ্বোচ্চ বঁটা দিগবলয় বঁটাৰে বিভূষিত কৰা এই বঁটা প্ৰদান কৰিবৰ বাবে মই আজিৰ সভাত উপবিষ্ট বিশিষ্ট ব্যক্তি চৈতেন্দ্ৰ বৰদলৈ ছাৰক অনুৰোধ কৰিছোঁ আৰু উদ্যোক্তাসকলক মই বঁটাৰ যাৱতীয় সামগ্ৰীসমূহ আনিবৰ বাবে অনুৰোধ কৰিছোঁ এয়া বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক সত্যেন্দ্ৰ বৰদলৈ ছাৰে ৰাণু ফুকন বাইদেউক সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছে ৰাণু ফুকন বাইদেউ সাহিত্যৰ এনেকুৱা ধৰণে জীৱনে তেওঁক বাধ্য কৰাইছে আজি সুকীৰ্তি স্থাপন কৰিছে বাইদেউক আমি অনুষ্ঠানত পাই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আমাৰ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ একালৰ সহপাঠী আছিল আজি বাইদেউ ৰৈ আছে তেখেতক কবিয়া পদ্মিনী চেতিয়া বাইদেউক অনুৰোধ জনালোঁ ৰাণু বাইদেউ বৰ্তমান শিক্ষয়িত্ৰী পদতো থকাৰ উপৰিও সদৌ অসম তথা আজি ছ'চিয়েল মিডিয়াত বিশিষ্ট সুনাম অৰ্জন কৰা মোৰ শ্ৰদ্ধাৰ বাইদেউ এখনি ফুলাম গামোচাও পৰিধান কৰিব ৰাণু ফুকন ৰাণু ফুকনক আমি সাহিত্য জ্যোতি সন্মান প্ৰদান কৰিম ৰাণু ফুকনক আমি সাহিত্য জ্যোতি সন্মান প্ৰদান কৰিম আৰু এয়া মোৰ মাতৃ ৰাণু ফুকনে সাহিত্য জ্যোতি সন্মান গ্ৰহণ কৰিছে
ৰ'ব গোটেই তিনিজন ৰৈ দিয়ক আপোনাৰ সুখৰ সহযোগী হ'বৰ কাৰণে আহিল আৰু শুভেচ্ছা দিছোঁ তাৰপিছত আপোনাৰ আগবাঢ়ি যাওক সমাজখনলৈ আপোনাৰ বিভিন্ন অৱদান আগবঢ়াই গতিকে লেখখন যোগান অনুযায়ী আমি এই দিনৰ পৰাই নহয় জানো এই দিনৰ পৰাই আজি কমিশ্যনাৰ মই বৰপেটা লোকসভা সমষ্টিৰ পৰা বিচাৰিছোঁ এতিয়াতো মানুহখিনি জনগণৰ যিটো বিন্যাস এই বিন্যাস